আজিৰ তাৰিখত এই লোকসভা নিৰ্বাচন 2024 চনৰ কোকৰাঝাৰ লোকসভা সমষ্টিত NDA হিচাপে কোনো প্ৰত্যাহ্বানৰ আমি সন্মুখীন নহওঁ। ইয়াৰ বিভিন্ন কাৰণ আছে যে নৱ কুমাৰ শৰণীয়া ডাঙৰীয়া যোৱাটো দুটা টাৰ্ম তেখেতে কোকৰাঝাৰ সাংসদ হৈছিলে। এই সাংসদ হোৱাৰ মূলত তাৰ মানে বৰমা, ভবানীপুৰ, তাৰপিছত সৰভোগ আৰু গোসাইগাঁও, বঙাইগাঁও এই অঞ্চলবোৰ তেখেতৰ এটা পকেট ভোট আছিলে। বৰমাৰ 40,000 ভোটটো বাহিৰত ওলাই গ'ল, কোকৰাঝাৰৰ সমষ্টিত নাই। ইফালে ভবানীপুৰৰ প্ৰায় 70,000 মান ভোট বাহিৰত ওলাই গ'ল, কোকৰাঝাৰ সমষ্টিটো নাই। ইফালে সৰভোগ সমষ্টিত প্ৰায় 1.5 লাখ ভোট বাহিৰত ওলাই গ'ল। কোকৰাঝাৰ সমষ্টি আমাৰ গোসাইগাঁও সমষ্টিৰ পৰা তামাৰহাট 42,000 ভোটটো বাহিৰত ওলাই গ'ল। আনফিনিদি ইফালে বঙাইগাঁও সমষ্টিৰ কিছু কোকৰাঝাৰ সমষ্টিত সোমাই আহিল। এই গোটেইখিনি চাই মেলি আজিৰ তাৰিখত নৱ কুমাৰ শৰণীয়া ডাঙৰীয়া তেখেতে যদিওবা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেখেতক সুযোগ দিয়া হৈছে আমাৰ মহামান্য আদালতে, তথাপিতো আজিৰ তাৰিখত তেখেতৰ মানে ইয়াত প্ৰভাৱ বিস্তাৰ কৰিবলৈ তেখেতে সক্ষম নহ'ব। আৰু মূলতঃ বিভেদকামী এটা ৰাজনীতি, এই ৰাজনীতি আজিৰ তাৰিখত এই কোকৰাঝাৰবাসীয়ে প্ৰশ্ৰয় নিদিয়ে। কাৰণ ইয়াত শান্তিৰ এটা পৰিৱেশ আহি গ'ল। ইয়াত মানে আমাৰ ভাতৃত্ববোধটো ঘূৰাই আহিল। আজি 3টা ইঞ্জিনৰ আমাৰ চৰকাৰ, কেন্দ্ৰীয়, ৰাজ্যিক আৰু আমাৰ কাউন্সিল চৰকাৰ, এই চৰকাৰৰ যিখিনি আঁচনি, এই আঁচনিবোৰ আজি ৰাইজৰ একেবাৰে গৰীবতকৈ গৰীব মানে ব্যক্তিৰ ঘৰলৈকে গৈছে। তেনে ক্ষেত্ৰত আগন্তুক লোকসভা নিৰ্বাচনত আমাৰ NDAৰ যিখিনি আমাৰ যিখিনি স্থিতি, সেই স্থিতিৰ লগত পেৰ মাৰিব পৰা কোনো শক্তি মই দেখা নাই। চাওক, BPF হিচাপে তেখেতসকল আজি বহুত দুৰ্বল হৈ আছে। কাৰণ আমি দেখিছোঁ বাক্সা জিলাৰ তেখেতসকলৰ কোনো এজন ৰিপ্ৰেজেণ্টেটিভ নাই, আমাৰ বিজনীটো নাই। চিৰাঙত 2জন আছে, কোকৰাঝাৰতো যদি চাওঁ তেখেতসকলৰ যিখিনি আছিলে গোটেইখিনি BJPত গ'ল, নহয় UPPলৈ আহিলে। আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰিষদীয় আমাৰ MCLA বা তেখেতসকল EM 25জন আছিলে। 25জনৰ মাজত 19জনটো আমাৰ BJP নহয় UPPL, তেখেতসকলৰ হাতত 6জনহে আছে। আৰু আমাৰ MLA বুলিবলৈ ক'লে তেখেতসকলৰ হাতত 1জনহে আছে। তো এইকাৰণে এই গোটেই বস্তুটো আমি যদি পৰ্যালোচনা কৰোঁ, তেতিয়াহ'লে আজিৰ তাৰিখত BPF হিচাপে কোকৰাঝাৰ লোকসভা সমষ্টিত কিবা এটা প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব সেইটো আমি দেখা নাই। ইয়াত অকল NDAৰ হাৱা চলিছে, NDAৰ পক্ষতে আহিব আৰু NDA হিচাপে আমি 70% ভোট শ্বেয়াৰ আমি পাবলৈ গৈ আছোঁ।